অভিযান অবৈধ বাংলাদেশী বিতৰণক লৈ এবাৰ সৰব হৈছে বিধায়ক মজিবুৰ ৰহমান। মুছলমানক অত্যাচাৰ কৰাটোৱে হৈছে বিজেপি চৰকাৰখনৰ একমাত্ৰ চিন্তা। ভোটাৰ লিষ্টৰ পৰা মুছলমানৰ নাম কৰ্তন কৰিবলৈ চৰকাৰে এইবাৰ ফৰ্মুলা ৰচিছে। অনাগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহি আছে বেয়া দিন। অচিনাকি লোক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যক লৈ এবাৰ গৰজি উঠিছে বিধায়ক মজিবুৰ ৰহমান। সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰী এগৰাকীয়ে এনেকুৱা ধৰণৰ কথা কোৱাটো অশোভনীয় বুলি এইবাৰ বিধায়ক মজিবুৰ ৰহমানে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে একপক্ষীয়ভাৱে চলাইছে উচ্ছেদ অভিযান। 5 জন বাংলাদেশীও এই বিজেপি চৰকাৰখনে খেদিব নোৱাৰিলে। যিকেইজন খেদিছিল তেওঁলোকক স্বদেশী হয় বাবে পুনৰ ঘূৰাই আনিবলৈ বাধ্য হৈছে এইখন চৰকাৰে। ৰাজ্যত চলি থকা উচ্ছেদ অবৈধ বাংলাদেশী বিতৰণক লৈ এইবাৰ সৰব হৈছে বিধায়ক মজিবুৰ ৰহমান। মুছলমানক অত্যাচাৰ কৰাটোৱে হৈছে বিজেপি চৰকাৰৰ একমাত্ৰ চিন্তা। ভোটাৰ লিষ্টৰ পৰা মুছলমানৰ নাম কৰ্তন কৰিবলৈ চৰকাৰে ফৰ্মুলা ৰচিছে। অনাগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহি আছে বেয়া দিন। অচিনাকি লোক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ এইবাৰ গৰজি উঠিল দলগাঁৱৰ বিধায়কগৰাকী। 15 আগষ্টত মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণ মুছলমানৰ বিৰুদ্ধে দিয়া ভাষণ। মিয়া সম্প্ৰদায় লোকক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে ৰাখিছিল এই বক্তব্য। মুছলমানক লৈ কৰা মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ মন্তব্য অসাংবিধানিক বুলি মন্তব্য কৰিছে এইবাৰ দলগাঁৱৰ বিধায়কে। সংবিধানৰ শপত লোৱা এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা কোৱাটো অনুচিত। ভাৰত স্বাধীন হোৱাৰ পিছত এইজন মুখ্যমন্ত্ৰীয়ে বেছিকৈ টাৰ্গেট কৰিছে মিয়াসকলক। হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ কৈ আছে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা। 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চৰকাৰখনে এনেকুৱা ধৰণৰ কাম কৰিছে বুলি এইবাৰ বিধায়ক মজিবুৰ ৰহমানে মন্তব্য কৰিছে। লগতে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে একপক্ষীয়ভাৱে উচ্ছেদ চলাইছে বুলি মন্তব্য কৰিছে। 15 আগষ্টৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলনৰ সময়ত দিয়া ভাষণ মুছলমান বিৰোধী বুলি মন্তব্য কৰিছে। আৰু এই চৰকাৰখনে বিদেশী খেদিম বুলি কোৱা এই চৰকাৰখনে এই পৰ্যন্ত খেদিব পৰা নাই বিদেশী। 5 জন বাংলাদেশীও এই বিজেপি চৰকাৰখনে খেদিব নোৱাৰিলে বুলি বিধায়ক মজিবুৰ ৰহমানে মন্তব্য কৰিছে। সমান্তৰালভাৱে যিকেইজন বিদেশী খেদিছিল তেওঁলোকক স্বদেশী হয় বাবে পুনৰ ঘূৰাই আনিবলৈ বাধ্য হৈছে প্ৰশাসনে। ৰাজ্যত চলি থকা উচ্ছেদ অভিযান অবৈধ বাংলাদেশী বিতৰণক লৈ এইবাৰ সৰব হৈছে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান। মুছলমানক অত্যাচাৰ কৰাটোৱে হৈছে বিজেপি চৰকাৰখনৰ একমাত্ৰ চিন্তা। ভোটাৰ লিষ্টৰ পৰা মুছলমানৰ নাম কৰ্তন কৰিবলৈ এতিয়া এই চৰকাৰখনে ফৰ্মুলা ৰচিছে বুলি মন্তব্য কৰিছে। অনাগত দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো বেয়া দিন আহি আছে বুলি এইবাৰ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে মন্তব্য কৰিছে। এই সন্দৰ্ভত বিধায়কগৰাকীৰ মন্তব্য আছে, আগবঢ়াইছোঁ। উচ্ছেদটোত একপক্ষীয়া কৰি আছে চৰকাৰে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা আপোনাৰ 15 আগষ্টৰ দিনাখন যিটো ভাষণ দিছে, আপোনাৰ যিটো অভিভাষণ আছিলে তেখেতৰ, আপোনালোকে নিশ্চিতভাৱে চাইছে। গতিকে তেখেতে 15 আগষ্টৰ ভাষণ দিয়া নাছিল। তেখেতে মুছলমানৰ বিৰুদ্ধে, বিশেষকৈ মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে যি বক্তব্য ৰাখিছে এইটো একদম অসাংবিধানিক বুলি ক'ব লাগিব। সংবিধানৰ শপত লোৱাৰ পিছত তেখেত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে কাম কৰিব লাগে, সংবিধান মতে সমদৃষ্টিৰে চাব লাগে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী যিখিনি কথা কৈছে 15 আগষ্টত, আজিলৈকে ভাৰত স্বাধীন হোৱাৰ এই 79 ইয়াৰ্ছৰ ভিতৰত এনেকুৱা কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ এটা জাতিক টাৰ্গেট কৰি, মুছলমান জাতিক টাৰ্গেট কৰি কোনোদিন কোনো বক্তব্য, কোনো ইনষ্টিগেশ্যন কৰা নাছিলে। তেখেতে 2026 চন এই নিৰ্বাচনৰ বতৰণি পাৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ মাজত এটা সংঘাত আনিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু এইটো ছাকচেছ হোৱা নাই। গতিকে অহা দিনত তেখেতৰ বেয়া দিন আহি আছে, আপোনালোকে চাই থাকক। এইটো চাওক, এইটো হৈছে এটা ভেকু ভাওনাহে।
আগতে আচলতে মানে কি মুছলমান মানুহখিনিক সদায় টাৰ্গেট কৰি আছে কেনেকৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে কৰিছে তেনেকৈ নহয় যিমান মুখ্যমন্ত্ৰী গৈছে তেখেতসকলে কিন্তু সদায় মুছলমানৰ বিৰুদ্ধে কামবিলাক কৰি গৈছে যেতিয়া হিতেশ্বৰ শইকীয়া দিন আছিল তেতিয়াও তেখেতসকলে কৈছিলে 50 লাখ বাংলাদেশী আছিলে কিন্তু বাংলাদেশী খেদিব পৰা নাই প্ৰফুল্ল মহন্ত সেই আপোনাৰ বাংলাদেশীৰ মানে হেৰি সপোন দেখুৱাই কিনে বাংলাদেশী ইছ্যু লৈ কিনে তেখেত মুখ্যমন্ত্ৰী হ'ল দুবাৰ কিন্তু বাংলাদেশী বিচাৰি নাপালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল বিচাৰি নাপালে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মাও মানে 5জনো বাংলাদেশী পঠাব নোৱাৰিলে যিকেইজন পঠাইছিলে আমাৰ স্বদেশী পঠাইছিলে আকৌ ঘূৰাই আনিব লগা হৈছে গতিকে এইবিলাক ইছ্যু বাংলাদেশী ইছ্যু এইবিলাক মানে এটা ইলেকশ্যন ইছ্যুহে মুছলমানক কেনেকৈ অত্যাচাৰ কৰা যায় আপোনাৰ ভোটাৰ লিষ্টৰ পৰা কেনেকৈ নাম কৰ্তন কৰা যায় এইটো এটা ফৰ্মুলাহে যেতিয়া NRCৰ কাম হ'ল ভাবিছিলে গোটেই মুছলমানে বাংলাদেশী ওলাব যেতিয়া আপোনাৰ NRCৰ কামখিনি হৈ গ'ল যে আপোনাৰ দেখা পোৱা গ'ল যে নাই চবে বাংলাদেশী মানুহ ইয়াত নাই গতিকে এতিয়া কেনেকৈ মানুহখিনিক মানে ভোটাৰ লিষ্টৰ পৰা নাম কাটা যায় সেই কাৰণে ফৰ্মুলা তৈয়াৰ কৰাৰ কাৰণে ফৰ্মুলা কৰি আছে গতিকে এইটো ভাল কাম কৰা নাই চাওক উচ্ছেদটোত একপক্ষীয়া কৰি আছে চৰকাৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা আপোনাৰ 15 আগষ্টৰ দিনাখন যিটো ভাষণ দিছে আপোনাৰ যিটো অভিভাষণ আছিলে তেখেতৰ আপোনালোকে নিশ্চিতভাৱে চাইছে গতিকে তেখেতে 15 আগষ্টৰ ভাষণ দিয়া নাছিল তেখেতে মুছলমানৰ বিৰুদ্ধে বিশেষকৈ মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে যি বক্তব্য ৰাখিছে এইটো একদম অসাংবিধানিক বুলি ক'ব লাগিব সংবিধানৰ শপত লোৱাৰ পিছত তেখেত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে মানে কাম কৰিব লাগে সংবিধান মতে সমদৃষ্টিৰে চাব লাগে কিন্তু মাননীয় মুখ্যমন্ত্ৰী যিখিনি কথা কৈছে 15 আগষ্টত আজিলৈকে ভাৰত স্বাধীন হোৱাৰ এই 79 ইয়াৰ্ছৰ ভিতৰত এনেকা কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ এটা জাতিক টাৰ্গেট কৰি মুছলমান জাতিক টাৰ্গেট কৰি কোনোদিন কোনো বক্তব্য কোনো ইনষ্টিগেশ্যন কৰা নাছিলে তেখেতে 2026 চন এই নিৰ্বাচনৰ বতৰণি পাৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ মাজত এটা সংঘাত আনিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু এইটো ছাকচেছ হোৱা নাই গতিকে অহা দিনত তেখেতৰ বেয়া দিন আহি আছে আপোনালোকে চাই থাকক এইটো চাওক এইটো হৈছে মানে এটা ভেকু ভাওনাহে আগতে আচলতে মানে কি মুছলমান মানুহখিনিক সদায় টাৰ্গেট কৰি আছে কেনেকৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে কৰিছে তেনেকৈ নহয় যিমান মুখ্যমন্ত্ৰী গৈছে তেখেতসকলে কিন্তু সদায় মুছলমানৰ বিৰুদ্ধে কামবিলাক কৰি গৈছে যেতিয়া হিতেশ্বৰ শইকীয়া দিন আছিল তেতিয়াও তেখেতসকলে কৈছিলে 50 লাখ বাংলাদেশী আছিলে কিন্তু বাংলাদেশী খেদিব পৰা নাই প্ৰফুল্ল মহন্ত সেই আপোনাৰ বাংলাদেশীৰ মানে হেৰি সপোন দেখুৱাই কিনে বাংলাদেশী ইছ্যু লৈ কিনে তেখেত মুখ্যমন্ত্ৰী হ'ল দুবাৰ কিন্তু বাংলাদেশী বিচাৰি নাপালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল বিচাৰি নাপালে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মাও মানে 5জনো বাংলাদেশী পঠাব নোৱাৰিলে যিকেইজন পঠাইছিলে আমাৰ স্বদেশী পঠাইছিলে আকৌ ঘূৰাই আনিব লগা হৈছে গতিকে এইবিলাক ইছ্যু বাংলাদেশী ইছ্যু এইবিলাক মানে এটা ইলেকশ্যন ইছ্যুহে মুছলমানক কেনেকৈ অত্যাচাৰ কৰা যায় আপোনাৰ ভোটাৰ লিষ্টৰ পৰা কেনেকৈ নাম কৰ্তন কৰা যায় এইটো এটা ফৰ্মুলাহে যেতিয়া NRCৰ কাম হ'ল ভাবিছিলে গোটেই মুছলমানে বাংলাদেশী ওলাব যেতিয়া আপোনাৰ NRCৰ কামখিনি হৈ গ'ল যে আপোনাৰ দেখা পোৱা গ'ল যে নাই চবে বাংলাদেশী মানুহ ইয়াত নাই গতিকে এতিয়া কেনেকৈ মানুহখিনিক মানে ভোটাৰ লিষ্টৰ পৰা নাম কাটা যায় সেই কাৰণে ফৰ্মুলা তৈয়াৰ কৰাৰ কাৰণে ফৰ্মুলা কৰি আছে গতিকে এইটো ভাল কাম কৰা নাই চাওক উচ্ছেদটোত একপক্ষীয়া কৰি আছে চৰকাৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা আপোনাৰ 15 আগষ্টৰ দিনাখন যিটো ভাষণ দিছে আপোনাৰ যিটো অভিভাষণ আছিলে তেখেতৰ আপোনালোকে নিশ্চিতভাৱে চাইছে গতিকে তেখেতে 15 আগষ্টৰ ভাষণ দিয়া নাছিল তেখেতে মুছলমানৰ বিৰুদ্ধে বিশেষকৈ মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে যি বক্তব্য ৰাখিছে এইটো একদম অসাংবিধানিক বুলি ক'ব লাগিব সংবিধানৰ শপত লোৱাৰ পিছত তেখেত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে মানে কাম কৰিব লাগে সংবিধান মতে সমদৃষ্টিৰে চাব লাগে কিন্তু মাননীয় মুখ্যমন্ত্ৰী যিখিনি কথা কৈছে 15 আগষ্টত আজিলৈকে ভাৰত স্বাধীন হোৱাৰ এই 79 ইয়াৰ্ছৰ ভিতৰত এনেকা কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ এটা জাতিক টাৰ্গেট কৰি মুছলমান জাতিক টাৰ্গেট কৰি কোনোদিন কোনো বক্তব্য কোনো ইনষ্টিগেশ্যন কৰা নাছিলে তেখেতে 2026 চন এই নিৰ্বাচনৰ বতৰণি পাৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ মাজত এটা সংঘাত আনিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু এইটো ছাকচেছ হোৱা নাই গতিকে অহা দিনত তেখেতৰ বেয়া দিন আহি আছে আপোনালোকে চাই থাকক এইটো চাওক এইটো হৈছে মানে এটা ভেকু ভাওনাহে আগতে আচলতে মানে কি মুছলমান মানুহখিনিক সদায় টাৰ্গেট কৰি আছে কেনেকৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে কৰিছে তেনেকৈ নহয় যিমান মুখ্যমন্ত্ৰী গৈছে তেখেতসকলে কিন্তু সদায় মুছলমানৰ বিৰুদ্ধে কামবিলাক কৰি গৈছে যেতিয়া হিতেশ্বৰ শইকীয়া দিন আছিল তেতিয়াও তেখেতসকলে কৈছিলে 50 লাখ বাংলাদেশী আছিলে কিন্তু বাংলাদেশী খেদিব পৰা নাই প্ৰফুল্ল মহন্ত সেই আপোনাৰ বাংলাদেশীৰ মানে হেৰি সপোন দেখুৱাই কিনে বাংলাদেশী ইছ্যু লৈ কিনে তেখেত মুখ্যমন্ত্ৰী হ'ল দুবাৰ কিন্তু বাংলাদেশী বিচাৰি নাপালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল বিচাৰি নাপালে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মাও মানে 5জনো বাংলাদেশী পঠাব নোৱাৰিলে যিকেইজন পঠাইছিলে আমাৰ স্বদেশী পঠাইছিলে আকৌ ঘূৰাই আনিব লগা হৈছে গতিকে এইবিলাক ইছ্যু বাংলাদেশী ইছ্যু এইবিলাক মানে এটা ইলেকশ্যন ইছ্যুহে মুছলমানক কেনেকৈ অত্যাচাৰ কৰা যায় আপোনাৰ ভোটাৰ লিষ্টৰ পৰা কেনেকৈ নাম কৰ্তন কৰা যায় এইটো এটা ফৰ্মুলাহে যেতিয়া NRCৰ কাম হ'ল ভাবিছিলে গোটেই মুছলমানে বাংলাদেশী ওলাব যেতিয়া আপোনাৰ NRCৰ কামখিনি হৈ গ'ল যে আপোনাৰ দেখা পোৱা গ'ল যে নাই চবে বাংলাদেশী মানুহ ইয়াত নাই
গতিকে এতিয়া কেনেকৈ মানুহখিনিক মানে ভোটাৰ লিষ্টৰ পৰা নাম কাটা যায় সেই কাৰণে ফৰ্মুলা তৈয়াৰ কৰাৰ কাৰণে ফৰ্মুলা কৰি আছে গতিকে এইটো ভাল কাম কৰা নাই চাওক